Hello everyone. কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে আৰু মোৰ এয়া ঘৰৰ পৰা যোৱা সময় আহি গল আমি উলালো কেক কাটিং হৈ গল সব কৰি মেলি এয়া তললে আহিছো এতিয়া যাওঁগৈ আৰু এয়া হৈছে নেক্সট দিনা ভিডিও মানে যোনদিনা আহিলো সেইদিনা মানে আৰু শুট নকৰিলো আৰু কাৰণ বহুত ভাগৰ লাগিছিল ধুমধাম ভাতকিটা বনাই খাই মেলি তেনেকে শুই থাকিলো আৰু এয়া দেখিছেনে এই এসপ্তাহ 8-9 দিন মানৰ এয়া অৱস্থা হৈছে ঘৰৰ এনেকি মানে থৈ গৈছিলে কাপোৰ কানি টোপাটোত এনেকে আলনাডাল বিলাই হৈছে এয়া মানে জিটি কৰি থৈ দিছে অকলে মতামহ থাকিলে বাৰু তেনেকুৱাই হয় ঘৰৰ অৱস্থা কেতিয়াবা মন গলে কৰে কেতিয়াবা মন নগলে নকৰে সো গামুছা তেওঁ কাৰণে মই একেবাৰে 7-8 খনমান গামুছা উলিয়াই থোৱা হয় আৰু কাৰণ যাতে মানে লেতেৰা হলেও যাতে সেইখনকে ব্যৱহাৰ যাতে কৰি নাথাকে আৰু হেতু কাৰণে মই মানে কেখনমান সৰহকে উলিয়াই থওঁ আৰু হেয়া সব ব্যৱহাৰ কৰি পৰে আৰু এয়া ভয়েস ৰেকৰ্ডিং কৰি থাকোতে দেহা মানুহে মাত দি আছে দেই আৰু কেদিনমানৰ পিছত কথা ক'ব পৰা হ'ব আৰু তাৰপিছত আপোনালোকে তাৰ মাতো শুনিব কিন্তু পিছে ভিডিওটো তেতিয়া কিন্তু দেহা মানুহ শুই আছে ন ইকন সময়ত শুই আছিলে আৰু মই সেই শুই থকা সময়টো সকে দেখা পাই আছে 10টাই বাজি গলগৈ 10:15 মান হৈছে আৰু হি তেনেকুৱা মানতে শুৱে আৰু হেতু কাৰণে মানে মই কাম তাৰ আগলৈকে মই কোৱাই নাই কাৰণ ঢেৰ কাম আছিলে ইমান দিনৰ মানে সাফ চিকুণ কৰা মেনা কবলে গলে এটো ক্লিনিং ডে বুলিয়ে কব পাৰি আজি সো গুটে কাম বন মানে কৰি মানুহজনক পঠাই লৈ লৰাটো খুৱাই তাৰ পিছতহে মই কাম আৰম্ভ কৰিছো প্ৰথমতে আলনাডাল ভাল কৰিছো যিমান কাপোৰ থাকে কিছুমান কাপোৰ মানে মানুহজনৰ বহুত লেতেৰা হৈ থাকে লেতেৰা মানে মতা মানুহৰ যিহেতু ঘামটো বহুত খাৰুৱা টাইপৰ হয় আৰু হেতু কাৰণে কাপোৰ বিলাকো পাৰফিউম এটা সাইডে যায় আৰু ঘামৰ সেন্টটো এটা সাইডে যায় হে কাৰণে মানে আপোনালোকে দেখা পালেই সাগে টি-শাৰ্ট বিলাক মই কেনেকে চেক কৰো কোনটো বেছিকে পিন্ধি থৈছে কোনটো বেছিকে পিন্ধি থোৱা নাই সো তেনেকেই গম পোৱা যায় আৰু যোন কিটা মানে বহুত মানে স্ৱেটিংৰ গুন্ধ যোনটোত আছিলে সেইখিনি মানে মই সেপাৰেট কৰি গৈছো আৰু ইফালে কাপোৰ সাপু যিমান আছে সব অলৰেডি যোনদিনা মই ঘৰলৈ গৈছো সেইদিনা মানে মই গুটেইখিনি কাপোৰ কানি এটাও মানে নহু লেতেৰা কাপোৰ নথোৱাকে তেনেকৈ মানে সাফ চিকুণ কৰি থৈ গৈছো ধুই পখালি থৈ গৈছো আৰু বাহিৰত মানে ৰছী এডাল তৰা আছে তাতে মেলি থৈ যাওঁ ৰ'দ পৰে ৰাতিপুৱা সময়ত দুপৰীয়া 12টা 3টালৈকে প্ৰায় পৰে সো সেইকাৰণে তাতে মেলি থৈ গুচি যাওঁ ইফালে আলনাডাল অলপ ঠিক ঠাক কৰাৰ পাছত এইখিনি কাপোৰ হৈছে যোনখিনি মই ঘৰলৈ যোৱা আগত ধুই থৈ যোৱা মানুহজনক ক'লো যে ভিতৰত সোমাই থবলৈ তেওঁ তেনেকৈ বিছনাত থৈ দিছে সো সেইখিনি মই এতিয়া সামৰিছো সেইখিনিও সামৰি আলনাতে থব লাগিব ঢেৰ কাপোৰ ওলাই তেওঁ মানে স্কুললৈ গলে এটা কাপোৰ তাৰ পিছত তাৰ পৰা আহি আকৌ চেঞ্জ কৰি পেলাই আকৌ বেলেগ এটা কাপোৰ মোৰ কাপোৰ বুলিবলৈ তেনেকৈ একোৱে নোলাই লৰাটো কাপোৰ যোনদিনা ভালকে গা ধুৱে সেইদিনা তাৰ কাপোৰ ওলাই আৰু প্ৰায় ধুৱাই হয় আৰু সৰু লছালি মানে ইটো হিটো কৰি মেলি কাপোৰ কানি লেতেৰাই কৰি থাকে সেইকাৰণে তাৰটো হলাই থকা হয় বাৰু ক'বলৈ গলে মোৰ কাপোৰ তেনেকৈ নোলাই মানুহজনৰ আৰু লৰাটো কাপোৰ কিটাই ওলাই হয়নে আৰু এতিয়া এই বৰ্তমান এতিয়া লৰাটোৱে শুবলৈ চেষ্টা কৰি আছে এইফালে ভিডিওটোতো বাৰু শুইয়ে আছে আপোনালোকে দেখা পাইছে আৰু এইখিনি কাপোৰ মোৰ প্ৰায় সামৰি হৈ গল পিছে আপোনালোকৰ বিহুৰ যা-যোগাৰ চলিছে নে নাই এতিয়াতো 31st আহি আছে 31ৰ পাছতে আকৌ বিহুৰ যা-যোগাৰ কৰিবই লাগিব আৰু 31st আপোনালোকে কোট কেনেকে সেলিব্ৰেট কৰিব ঘৰতে কৰিব নে ক'বাত বাহিৰত গৈ পিকনিক খাব নে কি কৰিব প্লিজ কমেন্টত জনাব কাৰণ আমাৰটো এতিয়া কোটো যাব পৰা কন্ডিশনত নাই
ফাইনেন্সিয়েলিও নাই আৰু ইফালে ল'ৰাটোৰ কাৰণেও এতিয়া ক'তো যাব নোৱাৰোঁ, দিনতীয়াকৈও ক'তো যাব নোৱাৰোঁ, কাৰণ তাৰ বহুত ডাঙৰ প্ৰব্লেমটো হৈছে মানে বটল ফিডিং। আৰু বটল ফিডিং কৰা লগতে মানে তাৰ বটলছবোৰ একদম পূৰা উতলা পানী দি ধুব লাগে, আৰু সেইটো ব্যৱস্থা মানে য'তে ত'তে নাথাকিবও পাৰে, আৰু সেইটো কাৰণে আমি প্ৰিফাৰ নকৰোঁ এতিয়া ক'তো যোৱা। সি গাখীৰ যেতিয়া এৰিব তেতিয়া আমি মানে চিন্তা কৰিম আৰু ক'ৰবাত মানে এনেকৈ ফুৰিবলৈ যোৱা, পিকনিক চিকনিক। সেইটো কাৰণে এতিয়ালৈকেতো আমি একো প্লেনিং একোৱেই নাই, ক'ৰবাত যাম, থাকিম, পিকনিক খাম, কাৰোবাৰ লগত ফুৰিবলৈ যাম, সেইবিলাকটোতো আৰু এতিয়া মাইণ্ডতে নাহে। আৰু ভণ্টিহঁতেও কৈ থাকে ব'ল ক'ৰবালৈ যাওঁ, কিন্তু মেইন প্ৰব্লেমটোৱে হৈছে ল'ৰাটো। তাৰ লগত মানে যিমানখিনি দৌৰা ধপৰা কৰি থাকিব লাগে সেইখিনি মানে ঘৰতেহে পচিবল, বেলেগ জেগাত মানে গ'লে ইমান এটা পচিবল নহয়, কাৰণ যোনখিনি বস্তু তাক লাগে সেইখিনি আমি চবতে নাপাবও পাৰোঁ। সেইটো কাৰণে আমি এতিয়া একে ট'টেলি মানে এইটো প্ৰিফাৰে নকৰোঁ। চ' এনেকৈ কথা পাতিয়ে মোৰ বিচনাখন ঠিক ঠাক কৰি হৈ গ'ল। এইডাল মূৰা চৰাই পাখি 3ডাল লোৱা হৈছিলে, 2ডাল ভণ্টিহঁতে লৈ গৈছে, ভণ্টিয়ে লৈ গ'ল 2ডাল। তাইও তাত সেই আগৰ ভিডিঅ'কেইটাত দেখা পাইছিল, ল'ৰাটোৱে যেতিয়া দুখ হৈছিলে তেতিয়া সেইকেইডালে লৈ ঘূৰি ফুৰিছিল। আৰু এডাল ইয়াত আছে, মই 2ডাল ৰাখিম বুলি ভাবিছিলোঁ, কিন্তু ভণ্টিয়ে মানে 2ডাল ল'লে। আৰু ইফালে এইখন বিচনাও তেনেকৈ কোবাই কিলাই দিছোঁ, নোকোবালেও হয়, কিন্তু মানে ইমান দিন যিহেতু মই থকা নাই, আৰু মই 2 দিন বা 3 দিনৰ মূৰে মূৰে বিচনা জোকাৰি ফুকাৰি তেনেকৈ ঠিক ঠাক কৰোঁ। আৰু সেইখিনি বিচনা চাদৰে মই মানে এখন বিচনা চাদৰ দেখিলেই কি অৱস্থা কৰিলোঁ, গোটেই বেৰ চেৰ মানে কোবাই কিলাই চব তেনেকৈ কৰোঁ। আৰু আমাৰ মাইকী মানুহবিলাকৰ সেইটোৱে স্বভাৱ, যি পাওঁ সেইটো দিয়ে কোবাই কিলাই একদম চাফ চিকুণ কৰি মেলি থওঁ। কিন্তু মই চাফ চিকুণ কৰি মেলি আকৌ সেইখিনিকে পাৰি দিয়া নাই, সলাই দিছোঁ, কাৰণ ইমান দিন থকাও নাই আৰু এইখিনি ধোৱাও বহুত দিন হৈ গৈছিলে। সেইটো কাৰণে ভাবিলোঁ এইখিনি সলাই দিওঁ, আৰু সলাই দিম সেইকাৰণে মানে ইটো সিটো চাফ চিকুণ মুচি কাচি দিছোঁ সেইখিনিয়ে। চ' এইখনো অলৰেডি পাৰি হৈছে। আৰু ইফালে মাজতে মই মানুহ মানে তেনেকৈ অচিনাকি মানুহ আহিলে চাওঁ কোন আহিছে কোন নাই অহা, কাৰণ ওপৰৰ দাদাহঁতে মানে কৈ থৈছে কোনোবা অচিনাকি মানুহ আহিলে মানে তেনেকৈ পটককৈ সোমাই আহিলে চাবা কোন। আৰু ইফালে আলনাডালত ক'ৰবাত ধূলি মাকতি লাগি থকা নিচিনা পালোঁ, চ' অকণমান কাপোৰ এখন তিয়াই মই সেইখিনিয়ে আলনাডাল অকণ মুচি দিছোঁ। আলনাডালেই নহয় বাকীবিলাকো মুচিব লগা হৈ গৈছেগৈ, ইমান লেতেৰা হৈ থাকে ধূলি বালি। আৰু এইটো যোনটো আমাৰ ভাড়া ৰুমটো হয় একদম আপোনাৰ মেইন ৰোডৰ লগতে হয়, চ' যিমান ধূলি বালি থাকে চব ভিতৰলৈ সোমায়। আৰু মই মানে দিনৰ ভাগত প্ৰায় দৰ্জাখন খুলি থওঁ, কাৰণ ইফালে সিফালে বাহিৰলৈ গৈয়ে মেলিয়ে থাকোঁ, আৰু সেইটো কাৰণে বাৰে বাৰে বন্ধ কৰা খোলা মেলা কৰি থকা মানে টান পাওঁ, সেইকাৰণে খুলিয়ে থৈ দিওঁ, পৰ্দাখন লগাই থওঁ। বহুত ধূলি হয়, বহুত ধূলি, আৰু চাফা কৰি থাকোঁ কাৰণে মানে চাফা হৈ থাকে, কিন্তু দিনটোত যদি 3 বাৰো মই ঝাৰু মাৰোঁ সেই সমান ধূলিয়ে ওলায়। আৰু ভিতৰৰ ৰুমটোত বাৰু ইমান এটা নহয়, কিন্তু সন্মুখৰ ৰুমটোত অকণমান ধূলি যেন পাই থাকোঁ মই, সেইকাৰণে প্ৰায় মুচিয়েই থাকোঁ। ঘৰ মোচাটো 2বাৰেই হৈ যায়গৈ, আগবেলাটোতো ৰাতিপুৱা এবাৰ মুচোৱেই, আৰু এবাৰ ভাত পানী খোৱাৰ পিছত এবাৰ মুচি দিওঁ। আৰু এইফালে এখন ড্ৰেছিংখনো মুচি দিছোঁ। ড্ৰেছিংখন বহুত লেতেৰা হৈ যায়, কাৰণ ল'ৰাটোৱে কেতিয়াবা খেলা ধূলা কৰিলে আহি পেলাই কিবা কিবি চুই কৰি থাকিলে মানে আহি পেলাই গ্লাছখনত হাত দিয়ে, আৰু সেইটো কাৰণে লেতেৰাও হয়, হাতৰ চাপ তাপ বহি যায়। ইফালে শুই আছে, আৰু সেইখিনি মুচি কাচি লৈ মই আহিলোঁ পাকঘৰলৈ। বাচন কেইটামান ধুই থৈছিলোঁ, সেইখিনি বোলো সামৰি কৰি লওঁ। পাকঘৰৰ কামটো আৰু নাই, আৰু মোৰ খোৱা বোৱা তেনেকৈ ৰাতিপুৱা সময়ত নহয় বুলিয়েই ক'ব পাৰি, কাৰণ কৰিবলৈ মন নাযায়, আৰু কামৰ ধান্দাত মানে খোৱা বোৱা কোনফালে দৌৰ মাৰে গমেই নাপাওঁ। আৰু টাইমলি খোৱা নহয়, টাইমলি শোৱা নহয়, আৰু সেইটো কাৰণে চেহেৰা পাতি একদম ক'বই নালাগে। আৰু
কোনফালে কেনেকৈ কি বাঢ়িছে ধৰিবই নোৱাৰিছোঁ টাইমলি খোৱা নহয় কাৰণেই মোৰ হেল্থ ইছ্যুজ মানে আহি গৈছে ইফালে বেক পেইনটোতো থাকেই ডেলিভাৰী পিছৰ পৰা বেক পেইন একদম ফুল বেক পেইন তাৰপিছত আৰু বডি একো হয় মাজে মাজে বডি এক মানে আপোনাৰ হাত ভৰিবিলাক বাহুবিলাক বিষাই থাকে আৰু ভাড়া ৰুমত থকা মানে এটা গোটেই ঘৰৰ কামেই কৰা নিচিনা হয় এইটো নহয় যে খালি ৰুম দুটাকে ঝাৰুডাল মাৰি কৰি থ'ব লাগিব সেইটোৱে নহয় গোটেই সমস্ত কাম মানে কৰিব লাগে পাকঘৰ হওক ৰন্ধা বঢ়া কিবা কিবি কাপোৰ ধোৱা মেলা ইয়াত দিদি কেইজনী মানুহ আহে ফোনৰ নম্বৰো আছে কিন্তু মই এতিয়ালৈকে যেতিয়া মানে বহুত প্ৰয়োজন হ'ব তেতিয়াহে কেতিয়াবা মাতিম এনেইতো মই কৰি লওঁ কাৰণ কাম নোলায় কিমানখিনি কিন্তু যোনকেইটা ওলায় সেইটোতেই কেতিয়াবা মানে বহুত কষ্ট লাগে চ' এইফালে ল'ৰাটো সাৰ পাওঁতেই ভাবিলোঁ আকৌ এবাৰ তাক খুৱাই লওঁ এতিয়া মানে এনেকুৱা হৈছে তাক দিনৰ ভাগত মই মানে গাখীৰটো নিদিয়া হৈছোঁ কমাইছোঁ ৰাতি দিওঁ ৰাতিৰ কাৰণে বা সাৰ নাপায় বাৰু কিন্তু সি মানে গাখীৰ খাবলৈ বিচাৰে চ' সেইকাৰণে দিনৰ ভাগত নিদি পেলাই ৰাতি দিওঁ আৰু ইফালে সি মোবাইলটো ভিডিঅ' কৰি থকা গম পাই সি মানে নিজে ওচৰলৈ চাপি আহিছে কাৰণ তাৰ কৰিবলৈ সিটো কৰিব নোৱাৰে বাৰু কিন্তু সেই ৰেড কালাৰৰ যোনটো হেৰি বাটন থাকে সেইটো মানে টিপিবলৈ তাৰ খুব মন গৈ থাকে ভিডিঅ' কৰি থকা সময়ত চ' সেইটো টিপিবলৈ নিদিয়া কাৰণেই তাৰ খং উঠিলে আৰু ইফালে এয়া মই ঘৰৰ পৰা লৈ আহিছিলোঁ তেজপাতখিনি বোলো এনেকৈ মানুহজনে ক'লে যে এনেকৈ ধুই পেলাই ৰ'দতে দি থৈ দিয়া কিন্তু ধুই দিলে মানে কি হয় চেলেকা চুপৰীয়া পাতবিলাক ক'ৰবাত মানে বেয়া হৈ যায় ক'ৰবাত ক'লা পৰি যায় তেনেকুৱা নিচিনা হয় সেইকাৰণে মানে মই ধুই পেলাই তেনেকৈ মেলি দিয়াতকৈ এনেকৈ গোটেইখিনি পাত বোলো আঁতৰাই লওঁ আঁতৰাই পেলাই তেনেকৈ ৰ'দত দি থ'ম এইটো চৰিয়াত এক চৰিয়া হয় আৰু এটা মানে পাচি এটা আছিলে মোৰ সেই পাচিটোত এক পাচি হৈ যায় কিন্তু শুকাই যোৱাৰ পিছত মানে কমে আৰু অলপ এইখিনি কৰোঁতেও সি আহি পেলাই মানে ইটো সিটো দাঙি চুই কৰি আছে তাৰ মাজতে এবাৰ ভিডিঅ'টো অফ কৰিবলৈ আহে তাক বকনি দিওঁতে সি অকণমান মানে শান্ত হৈছে তাৰ লগতে দিনটো এনেকৈয়ে যায়গৈ আৰু মোৰ ঘৰ চাফ চিকুণ কৰাও হৈ গ'ল তাৰ লগতে লাগি কৰি এতিয়া ভাতকেইটা বনাবলৈ আছে ভিডিঅ'টো কণ্টিনিউ থাকিব আপোনালোকে চাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বহুতে মানে চাই যদিও লাইকটো নকৰে বা শ্বেয়াৰ নকৰে বা কোনোবাই কিছুমানে ছাবস্ক্ৰাইব নকৰে চ' প্লিজ তেনেকুৱা নকৰিব পাৰিলে ছাবস্ক্ৰাইব কৰি দিব যাতে আৰু ভাল ভাল ভিডিঅ' লৈ আহিব পাৰোঁ ট্ৰেভেলিং ভিডিঅ' মই এতিয়াই নিদিওঁ কাৰণ যেতিয়া যাম তেতিয়াহে দিব পাৰিম কাৰণ মই এতিয়ালৈকে ক'তো তেনেকৈ প্লেনিং কৰা নাই আপোনালোকে এতিয়াতো প্ৰায় এনেকৈ ঘৰৰ ভিডিঅ'বিলাকে পাই থাকিব চ' পাৰিলে ভিডিঅ' গোটেইটো চাব আৰু মই এইফালে তেজপাত অলপ ছিঙি কৰি হৈ গ'ল ভাত বনোৱা সময় হৈ গৈছিলে কাৰণে সেইখিনি বাদ দিলোঁ চ' আপোনালোকক লগ পাম বেলেগ এটা ভিডিঅ'ত বাই বাই